জুবিন গাৰ্গৰ তদন্তক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা চাৰ্জশ্বিট দাখিলৰ দিনাই সকলো দেখিব অসমবাসীয়ে ৰাজ্যে ভবাতকৈও ভালকৈ ন্যায় পাব ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গে জুবিন গাৰ্গৰ তদন্তক লৈ আহি গ'ল ডাঙৰ আপডেট আজিৰ দিনটোত লখিমপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ আশ্বাস মাজত মাথো এটা মাহৰ পিছতে অসমবাসীয়ে লাভ কৰিব আকাংক্ষিত খবৰ জুবিনৰ ঘটনাৰ তদন্তত চৰকাৰে যিমান কৰিব লাগে সকলো কৰিছে বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে হিচাপতকৈ এটা ষ্টেপ অধিক কৰা হৈছে বুলি কয় সকলো সময়ত প্ৰমাণ পাব অসমৰ ৰাইজে মাত্ৰ এমাহ অপেক্ষা কৰক বুলি ক'লে মুখ্যমন্ত্ৰীয়ে এমাহৰ পাছত দাখিল কৰা হ'ব চাৰ্জশ্বিট আৰু চাৰ্জশ্বিট যিদিনাই দাখিল কৰিব সেইদিনাই প্ৰমাণ হ'ব চৰকাৰে কিমান কৰিছে জুবিনৰ ন্যায় দিবলৈ চৰকাৰে কি কৰিছে এমাহৰ পিছত সেয়া ৰাইজে দেখিবলৈ পাব বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে ক'লে আমি পুনৰ কৈছোঁ যে যিমান কৰিব পাৰে তাতকৈ এটা ষ্টেপ বেছিকৈ কৰিছোঁ বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত উপস্থিত হৈ জুবিন গাৰ্গৰ ঘটনাৰ সন্দৰ্ভত এমাহৰ পিছত আমাৰ কষ্টৰ ফচল ৰাইজে নিজে দেখিব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে চাৰ্জশ্বিট দাখিলৰ দিনা অসমে নিজে প্ৰমাণ পাব যে আমি কিমান গুৰুত্ব সহকাৰে কাম কৰিছিলোঁ আৰু মাত্ৰ ৩০ দিনৰ অপেক্ষা এমাহৰ পিছত দাখিল কৰা হ'ব চাৰ্জশ্বিট এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক হেৰুৱা প্ৰায় ৪০টা দিন পাৰ হ'ল বৰ্তমানলৈকে নাই ন্যায়ৰ অপেক্ষাত আছে ৰাজ্যবাসী সম্পূৰ্ণ বিশ্ববাসীয়ে ন্যায়ৰ আছে অপেক্ষাত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰত্যেক দিনাই গৌৰীমা শইকীয়া গাৰ্গৰ কাটৰ আহ্বান প্ৰত্যেক দিনাই ভগ্নী পালমী বৰঠাকুৰৰ কাটৰ আহ্বান প্ৰত্যেক দিনাই প্ৰতিটো মুহূৰ্তত মাজ নিশা উৰে নিশা কাটৰ আহ্বান অসমবাসীৰ আৰু কেইটামান ঘণ্টাৰ পিছতেই মুকলি হ'বলৈ গৈ আছে জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে যিখন মুভিত দেখিবলৈ পাব শেষবাৰৰ বাবে হাৰ্ট অফ জুবিন গাৰ্গক শেষবাৰৰ বাবে দেখিবলৈ পাব জুবিন গাৰ্গৰ অভিনয় শেষবাৰৰ বাবে শুনিবলৈ পাব জুবিন গাৰ্গৰ হামিং শেষবাৰৰ বাবে শুনিবলৈ পাব জুবিন গাৰ্গৰ কণ্ঠত সুমধুৰ গীত চিনেমাৰ কাহিনীৰ দৰে সকলো হৈ গ'ল জুবিন গাৰ্গৰ জীৱনত ৰৈ ৰৈ বিনালে দেখুওৱা প্ৰতিটো সংলাপ প্ৰতিটো কাহিনীয়ে বাস্তৱ জীৱনত প্ৰমাণ কৰি গ'ল জুবিন গাৰ্গক চিনেমাত দেখুওৱা প্ৰত্যেকটো কাহিনীয়ে সঁচাকৈ হৈ গ'ল জুবিন গাৰ্গৰ বাস্তৱ জীৱনত চিনেমাত দেখুওৱাৰ দৰে সাগৰতে মৃত্যু ঘটিলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি সৰ্বত্ৰে মাথো চৰ্চা কিয়নো জুবিন গাৰ্গক ন্যায় দিবই লাগিব আমি বাৰে বাৰে কম আমি বিচাৰোঁ জুবিনদাৰ ন্যায় অতি শীঘ্ৰেই বিচাৰোঁ অসমবাসী ৰাইজে দিব জুবিন গাৰ্গৰ ন্যায় আৰু জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত লখিমপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে ক'লে এইদৰে যে জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিলৰ দিনাই সকলো দেখিব অসমবাসীয়ে মাজত মাত্ৰ ৩০ দিনৰ অপেক্ষা চাৰ্জশ্বিট দাখিলৰ দিনা অসমে নিজে প্ৰমাণ পাব আমি কিমান গুৰুত্ব সহকাৰে কাম কৰিছিলোঁ মুখ্যমন্ত্ৰীয়ে যিমান কৰিব পাৰে তাতকৈ এটা বেছি ষ্টেপ কৰিছোঁ বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এনে মন্তব্যৰ পিছতে এতিয়া অসমবাসীয়ে পুনৰ ন্যায়লৈ বাট চাইছে সকলোৱে কৈছে সময়ত দেখা যাব যে জুবিন গাৰ্গে ন্যায় কিদৰে পাব জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মুখ্যমন্ত্ৰীৰ কথাৰ মতেই পুনৰ এবাৰ অপেক্ষা কৰিলে অসমবাসীয়ে পিছে সময়ত কি ন্যায় পোৱা যাব বা সময়ত কি ফলাফল পোৱা যাব সেয়া হ'ব এক লক্ষণীয় বিষয় তাৰ বাবে এতিয়া সকলোৱে আছে অপেক্ষাত ৰাইজে কৈছে যে সময়ৰ বাবে আমি এতিয়া অপেক্ষা কৰিব লাগিব সময়ত দেখা যাব ৰাজ্য চৰকাৰে ন্যায় দিলে নাই জুবিন গাৰ্গক মাথো এতিয়া ৩০ দিনৰ অপেক্ষা এতিয়া আপোনালোকৰ কিবা অসুবিধা হৈছে মাননীটো কম কিমান মাননী আপোনালোকৰ কিমান মানুহ
বাইদেউ এই মানুহবোৰ ৰখি আছে নহয় আপুনি ক'লে ন মই শুনিলো কেমেৰাত তোলে এটা ফটো তুলি দিয়ক